উন্নয়নৰ শিখৰত আজিৰ নাৰী সমাজ। নাৰীয়ে দেখুৱাইছে বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা। নগাঁৱৰ এগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। বিভিন্ন নিদৰ্শন দেখুৱাই দখল কৰিবলৈ সক্ষম হৈছে চৰ্চাৰ শিৰোনাম। মহিলাগৰাকী হৈছে নগাঁৱৰ গাৰ্গী গীতম বৰা। গাৰ্গী গীতম বৰাৰ সৈতে সাংবাদিক পৰিস্মিতা শইকীয়াৰ এক বিশেষ সাক্ষাৎকাৰ আগবঢ়াইছো। বৰ্তমান যুগত পুৰুষৰ সমানে সমানে উন্নয়নৰ শিখৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে আজিৰ নাৰী সমাজ। আৰু দেখা পোৱা গৈছে যে আজিৰ নাৰী সমাজে বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাই আহিছে। আমি বৰ্তমান উপস্থিত আছো এনে এগৰাকী মহিলাৰ ওচৰত, যিগৰাকী মহিলাক আচলতে মাল্টি টেলেণ্টেড বুলি ক'লেও ভুল নহ'ব। তেখেতে একেৰাহে তেখেতৰ নিজৰ এটা ফুড প্ৰডাক্টৰ ক্ষুদ্ৰ উদ্যোগ আছে। লগতে তেখেত নিজে এগৰাকী পেইণ্টাৰ, তেখেতে ভাল পেইণ্টিং কৰে আৰু সমগ্ৰ দিশখিনি তেওঁ চোৱা চিতা কৰে। ঘৰৰ সকলোখিনি চম্ভালি লৈ পেলাই তেখেতে বাহিৰৰ যিখিনি কাম আছে সেই কামতো তেখেতে সফলতাৰে আগবাঢ়ি গৈ আছে। আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে নগাঁৱৰ গাৰ্গী গীতম বৰা বাইদেউ। আপোনাক দেখা পাইছো যে আপুনি প্ৰতিটো ক্ষেত্ৰত, বিশেষকৈ যি ফুড প্ৰডাক্ট আছে, যিসমূহৰ এটা ক্ষুদ্ৰ উদ্যোগ, আপুনি নিজা ঘৰতে আপুনি সেই তাতে গঢ় লৈ উঠিছে। লগতে আপুনি পেইণ্টিঙো কৰে। প্ৰথমতে আপোনাক আমি সুধিব বিচাৰিছো যে আপোনাৰ যিটো ক্ষুদ্ৰ উদ্যোগটো আছে, আপুনি প্ৰথম আৰম্ভণিটো কেনেকে কৰিছিলে? নমস্কাৰ, মোৰ নাম গাৰ্গী গীতম বৰা। আচলতে আৰম্ভণি বুলি ক'বলৈ যাওঁতে বহুত কথাই ক'ব লাগিব। কাৰণ কেলে মই তাৰ আগতে এগৰাকী চিত্ৰশিল্পী হয় আৰু মই মিজোৰাম JNBত কৰ্মৰত হৈ আছিলোঁ। তাৰ পাছতে বেক হ'লো আমি নগাঁৱলৈ। তাৰ পাছত বিয়া হ'ল। বিয়া হোৱাৰ পাছতে আকৌ আমি গ'লো বম্বেত থাকিলোঁ। বম্বেৰ পৰা আকৌ আমি আহিলোঁ। অহাৰ পাছত মানে এনেকুৱা হ'ল যে এনেকুৱা এটা তাৰণা এটা জাগিল যে মানে আমি কিবা এটা নিজৰভাৱে কিবা এটা কৰিব লাগে। সেই আচলতে সেইটো আদৰ্শ হাতত ৰাখি পেলাই ভাবিলো যে আমি এটা মাষ্টাৰ অইলৰ এটা ফেক্টৰী খোলো আৰু সেইটো নামটো হ'ল এতিয়া জাগৃতি, যিটো এতিয়া বৰ্তমান ব্ৰেণ্ড হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিছো সমাজত। আৰু তাৰ লগতে পিকলছখিনিও তেনেকে ক্ৰমান্বয়ে বস্তুখিনি হ'ল আৰু মই এটা বস্তু দেখালো, যেতিয়া আমি সেই ক্ষুদ্ৰ উদ্যোগটোলৈ গৈছিলো, এটা এনেকুৱা এটা বস্তু দেখা পালো যিটো আচলতে আমি দেখা নাপাওঁ, যে আপুনি মাছেৰে কেণ্ডি আপুনি চকলেট বনাইছে। আচলতে সেই কনচেপ্টটো কি ভাবি পেলাই মাছৰ চকলেট আৰু ক'তো দেখা নাই, আৰু আমি জনামতে সেইটো ৱৰ্ল্ডতে আপুনি প্ৰথম বনোৱা বুলি আমি গম পাইছো। এই কনচেপ্টটো মনলৈ কেনেকে আহিলে? সেইটো এটা মানে ইউনিক কনচেপ্ট আচলতে। মোৰ যেতিয়া ল'ৰা ছোৱালীকেইটাই মাছ খাব বিচাৰে, আচলতে মই ল'ৰা ছোৱালীখিনিক কেন্দ্ৰ কৰি আচলতে চকলেটটো বনাইছো। মোৰ যেতিয়া ল'ৰা ছোৱালীকেইটাই মাছ খাব বিচাৰে, তেতিয়া মাছৰ কাঁইটৰ কাৰণে খাব নোৱাৰে। তো সেইটো সমস্যা চবৰে হয় আৰু বৃদ্ধ লোকসকলেও সেই একেটা প্ৰব্লেমতে হয়, সমস্যাৰ সন্মুখীন হয়। গতিকে মই ভাবিলো যে তাৰ কিবা এটা সমাধান বিচাৰো। সেইটো কাৰণে মই ভাবিলো যে এটা চকলেট বনাও, যিটো চকলেটত মানে মাছ ইনপুট হৈ থাকিব। আৰু মাছটো যিহেতু আমাৰ মানে খাদ্যৰ কাৰণে যথেষ্ট উপযোগী, মানে উপকাৰী বস্তু, গতিকে মই সেই মানে চিন্তাধাৰাটো হাতত লৈ পেলাই বৃদ্ধ লোক আৰু কেঁচুৱাখিনি মানে বাচ্ছাখিনিৰ কাৰণে মই আচলতে এই প্ৰচেষ্টাটো হাতত ললো। এগৰাকী উচ্চ শিক্ষিত আপুনি নাৰী, লগতে আপুনি ইচ্ছা কৰিলেহেঁতেন তেনেহলে আজি ভাল এটা চৰকাৰী চাকৰি বা এটা ভাল পদত আপুনি থাকিব পাৰিলেহেঁতেন, কিন্তু তাকেই নকৰি নগাঁৱৰ নিচিনা এখন সৰু টাউনৰ পৰা আপুনি এটা ব্যৱসায় আৰম্ভ কৰিলে, নিজে স্বাৱলম্বী হৈছে, লগতে আপুনি আন কেইবাগৰাকী নাৰীকো স্বাৱলম্বী কৰিছে। গতিকে এই যিবোৰ আচলতে কনচেপ্ট, এই কনচেপ্টবোৰে যিসকল আৰু মহিলা আছে, এই মহিলাসকললৈ কেনেকে অনুপ্ৰেৰণা পাব বুলি আপুনি ভাবে? হয়, সেইটো আচলতে এটা ভাল মানে প্ৰশ্ন। আচলতে মানুহে কি হয়, কৰিব নোৱাৰা কাম একো নাথাকে। মানুহে ভাল কাম কৰো বুলি যদি ভাবে, তেতিয়াহ'লে মানুহে বহুতখিনি কামেই কৰিব পাৰে।
আৰু গতিকে মই সেইটো আচলতে হেৰিটো যেনেকুৱা আমাৰ যেনেকে তেলটো আমি একদম 100% পিয়ৰ দিব বিচাৰিছো, যেনেকে আমাৰ মোৰ পিকলছখিনি যেনেকে মই একদম 100% পিয়ৰ কৰিব বিচাৰিছো, যিহেতু একদম কমপ্লিট মানে হেৰি হয়। গতিকে সেই বস্তুটো কনচেপ্টটো হাতত যদি থাকে, মানুহে ভাল কাম নিশ্চয় কৰিব পাৰে আৰু আগবাঢ়ি যাবত সহায় হয়। আৰু যিহেতু মহিলাবিলাকে বিশেষকে আজিকালি মহিলা বাৰু বহুতখিনি আপোনাৰ আগবাঢ়ি আহিছে, আগৰ নিচিনাকে ঘৰতে সোমাই নাথাকে বাৰু। গতিকে তেওঁলোকে আচলতে নিজৰ নিজৰ যিখিনি কৰ্মক্ষেত্ৰ, প্ৰত্যেকৰ নিজৰ নিজৰ এটা এটা ভাল লগা বিষয় আছে। গতিকে নিজৰ নিজৰ যিখিনি ভাল লগা বিষয়, সেই প্ৰত্যেকটো বিষয়তে নিজৰ নিজৰ যিখিনি পাৰদৰ্শিতা আছে, সেইখিনি যদি প্ৰদৰ্শন কৰিব পাৰে, তাতকৈ আৰু ভাল কথা একো নহয় তাৰমানে। আৰু চবতে চিন্তা কৰিব লাগিব যে চবতকে বেষ্ট টু দ্য বেষ্ট কৰিবলৈ, ভালৰ ভালটো কৰিবলৈ, তেতিয়াহে মানে এখন সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। দেখা পোৱা গৈছে যিহেতু এখন এতিয়া প্ৰতিযোগিতাৰ এখন বজাৰ, হয়। বহুতো আন্তৰ্জাতিক প্ৰডাক্ট বা এনেকুৱা সেই প্ৰডাক্টবোৰে এতিয়া বজাৰ চানি ধৰিছে। তাৰ মাজত আমাৰ যিবোৰ সমূহ লোকেল বস্তু আছে, যেনেকে লোকেল আমাৰ যিবোৰ থলুৱা ফল মূল, থলুৱা পিঠা পনা, বা আপুনি যেতিয়া যিটো ক'লে মিঠাতেল, আপুনি একদম ঘৰুৱাভাৱে আপুনি সেইটো মেনুফেকচাৰিং কৰিছে, সেই আন্তৰ্জাতিক এখন বজাৰত আমাৰ এই থলুৱা বস্তুবোৰে বজাৰ কিমান ল'ব পাৰিছে? যথেষ্ট ভাল মানে সমাদৰ লাভ কৰিব পাৰে। কাৰণ কেলে মই ৰিচেণ্টলি মই IITF-ত গ'লো, ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গ'লো মই দিল্লীত। তাত আপোনাৰ মই যিমানখিনি প্ৰডাক্ট নিছিলো প্ৰায় অলমষ্ট মোৰ শেষ। গতিকে মানে এনেকুৱা হৈছে ৰিপিট কাষ্টমাৰ আহিছে, তেওঁলোকে খুব ভাল পাইছে। প্ৰথম দিনাখন যিখিনি B2B মিট হ'ল, সেইটোত গোটেইখিনি মানুহে মোৰ পৰা প্ৰডাক্টখিনি নিয়াৰ এটা প্ৰতিশ্ৰুতি দিছে যে এনেকে আপোনাৰ পৰা এনেকে বাল্কত আমি বস্তু বিচাৰিম, আপুনি তেনেকে দিব। সেইটো এটা ভাল এটা হেৰি হৈছে। আৰু দ্বিতীয়তে হৈছে তেওঁলোকে খাইছে, খাই পেলাই আকৌ নেক্সট B2C যেতিয়া আকৌ ষ্টাৰ্ট হৈছে, তেতিয়া সেইকেইটা দিনতো আকৌ তেনেকে তেওঁলোকে ৰিপিট কাষ্টমাৰ আকৌ আহিছে যে আপোনাৰ বস্তুখিনি খাই ভাল লাগিছে, আপুনি আৰু আমাক কিমানখিনি দিব পাৰিব। ঠিক তেনেকুৱা সেইটো বস্তু বহুত মানে ভাল এটা বিষয়, যিহেতু মানে মই নিজৰ হাতেৰে বনোৱা এটা বস্তু প্ৰত্যেকে সমাদৰ মানে প্ৰত্যেকে ৰাইজে মানে ভাল পাইছে। তো সেইটো মানে বিশেষ ভাল লগা বিষয় মোৰ কাৰণে। আৰু এতিয়া দেখা গৈছে যে বৰ্তমান বিজেপি চৰকাৰখনে আত্মসহায়ক যিবোৰ গোট আছে, প্ৰত্যেকগৰাকী মহিলাক প্ৰথম ষ্টাৰ্টিং হিচাপে 10,000 টকাকে দিছে। সেই 10,000 টকাৰ কিছুমান এনে মহিলা আছে, তেওঁলোকে কিবা এটা নিজৰ ব্যক্তিগত বস্তু কিনি পেলাই, কিন্তু সেই 10,000 টকাৰে আৰম্ভণি কৰিব পাৰে। আৰামত পাৰে। সেইটো আপোনাৰ এটা ডাঙৰ এটা আমাৰ মই বিজেপি চৰকাৰক, মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিশেষ ধন্যবাদ এইটো মেৰিটি চেনেলত থৰি দিব বিচাৰো। কাৰণ কেলে তেখেতে আমাৰ কাৰণে, মহিলাসকলৰ কাৰণে বিশেষকে বহুতখিনি কাম কৰিছে। মোদীজীয়ে বহুতখিনি কাম কৰিছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ CM ডাঙৰীয়াক মই বিশেষভাৱে মই ধন্যবাদ দিব বিচাৰিম। কাৰণ কেলে এইখিনিৰ কাৰণে মহিলাসকলৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত বহুতখিনি দিশ হাতত লৈছে তেখেতসকলে। আৰু মানে প্ৰত্যেক মানে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত বহুত কাম কৰিব। যেনেকে গাহৰি পালন কৰিব পাৰে, যেনেকে ছাগলী পালন কৰিব পাৰে, কিছুমানে আচাৰ বনাব পাৰে, কিছুমানে মৌ পুহিব পাৰে। তেনেকুৱা ধৰণৰ বহুত চব ফিল্ডতে মানুহে কাম কৰিব পাৰে। যেনেকে নাৰ্চাৰী এখন খুলি পেলাই বহুত কাম কৰিব পাৰে, মানে কাপোৰ বৈ পেলাই বহুতখিনি কাম কৰিব পাৰে। তেনেকুৱা ধৰণৰ প্ৰত্যেকৰ যাৰ যিটো বিষয়ত মানে দক্ষতা আছে, সেই দক্ষতা অনুযায়ী মানুহখিনি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি গ'লে সফল হ'ব বুলি ভাবো মই। যিহেতু আপুনি নিজেতো স্বাৱলম্বী হৈছে, এতিয়া আপোনাৰ লগত কেইগৰাকী মহিলা বৰ্তমান আপুনি কাম কৰিছে, তেওঁলোকক স্বাৱলম্বিতা দিশটো আপুনি সফল হবলৈ কাৰণে আগবঢ়াই নিছে। আৰু লগতে যিহেতু আপুনি আজি ইমান বছৰে কাম কৰি আছে, এই যিখন ফিল্ডত আপুনি কাম কৰিছে, তাৰ বাবে চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে? হয়, মই বিশেষভাৱে মই ধন্যবাদ দিব লাগিব মীন বিভাগক, বিশেষভাৱে ধন্যবাদ দিব লাগিব কৃষি বিভাগক, তেখেতসকলৰ DICC, আমাৰ উদ্যোগ ভৱনক। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতসকলে আমাক সহায় কৰিছে। আমাৰ KVK বিশেষভাৱে ধন্যবাদ দিব লাগিব। KVK মোক যথেষ্টখিনি সহায় কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে বহুতখিনি সহায় কৰিছে। মানে প্ৰত্যেকটো বিভাগৰ পৰা মই সহায় পাইছো, সুবিধা পাইছো। আৰু দ্বিতীয়তে মই DICCৰ পৰা মই লোন লৈছো, KCC এটা লোন লৈছো। মোৰ গাহৰি পালনৰ কাৰণে মই KCC এটা লোন লৈছো। মোৰ এখন সৰু এটা ফিচাৰী আছে, আৰু তাতে মই গাহৰি পালনো কৰো, আৰু গটাৰী মোৰ আছে, ছাগলীৰ ব্যৱসায় আছে। কিন্তু বৰ্তমান মই গাহৰি আৰু ছাগলীখিনি কমপ্লিটলি মই বেছি দিলো। এতিয়া বৰ্তমান মোৰ ফিচাৰীটোৱে আছে বাৰু। গতিকে চৰকাৰৰ ফালৰ পৰা মই যথেষ্টখিনি সহায় পাইছো, আৰু আগলৈকো মই সহায় পাম বুলি আশাবাদী। এতিয়া আপুনি কেইগৰাকী মহিলা আপোনাৰ লগত কাম কৰি আছে? মোৰ লগত আচলতে পুৰুষ মহিলা দুজনে আছে। মানে আচলতে কি হয়, মহিলা বুলি ক'বলৈ যাওঁতে
মহিলা 2-3 গৰাকীহে আছে, কিন্তু পুৰুষখিনি বেছিকে আছে। কাৰণ কেলে মানে বেছিকে কামৰ ক্ষেত্ৰত পুৰুষখিনিয়ে বেছি ছাপৰ্ট কৰে। মই পাৰ্চনেলি কওঁ আৰু মহিলাসকলে লেবেলিং কৰিব বটলিং কৰিব পাৰে ঠিকে আছে, কিন্তু যিখিনি মাৰ্কেটিং কৰা বা কিবাখিনি সেইখিনি মানে বিশেষকে পুৰুষখিনি আমাৰ বেছি সহায়ক হয়। গতিকে মই পুৰুষ আৰু মহিলা দুইখিনি মানুহেই আমাৰ ধৰক আপোনাৰ মোৰতো ৰেষ্টুৰেণ্টখনত আছেই বহুতখিনি কৰ্মচাৰী, আৰু বাকী মোৰ ফুড প্ৰচেছিঙত 5জন মানে মানুহ ৰাখিছো। মই শেষত গাৰ্গী কীৰ্তন বৰাক শেষৰটো প্ৰশ্ন সুধিম যে যদি এগৰাকী মহিলাই ভাবে যে মোৰ টকা পইচা নাই, মই কেনেদৰে আৰম্ভ কৰিম, সেই মহিলাসকললৈ আপুনি কেনেকুৱা ধৰণৰ এটা মেছেজ দিব বা সেই মহিলাসকলক কেনেদৰে আৰম্ভণি কৰিবলৈ আপুনি এটা তেওঁলোকক উপদেশ দিব? পইচা নাই সেইটো আচলতে হ'ব নোৱাৰে, কাৰণ কেলে মানুহৰ প্ৰত্যেকৰে পইচা থাকেই হাতত, অলপ নহয় অলপতো পইচা থাকেই। গতিকে মানুহে নিজৰ ঘৰখনৰ পৰাই আৰম্ভ কৰি, যেনেকে নিজৰ পাকঘৰটোৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে। মানুহে পাকঘৰটোতে সৰু সৰুকে আমাৰ মানে বাৰীত থকা যিখিনি ফল মূল আছে, শাক পাচলি আছে, সেইখিনি দি পেলাই প্ৰথমতে যদি আচাৰ ব্যৱসায় কৰিব বিচাৰে, সেইটো কাৰণে যথেষ্ট মানে হয়, পজিটিভ হয় সেইটো বস্তু। গতিকে তেনেকে ঘৰত থকা বস্তুখিনিৰ পৰাই তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰে। যেনেকে জীৱ জন্তু কেইটামান পুহি পেলাই পাৰে, বা ঘৰত সাধাৰণতে চবৰ ঘৰতে জীৱ জন্তু থাকেই ন। গতিকে যিকোনো বস্তুৱে মানে মানে মন কৰিলে চন বুলি কয় নহয়, বাকৰি মাটিতে ধন। গতিকে যিকোনো কামেই মানে কৰিব পাৰে, মানুহে খালি মনটোৰ ওপৰত কথা। এয়া আছিলে গাৰ্গী কীৰ্তন বৰা, যিগৰাকী মহিলাই ইতিমধ্যে তেখেতৰ নিজৰ এটা ক্ষুদ্ৰ ব্যৱসায় আছে, লগতে তেখেতে মীন পালনৰ লগতো তেখেতে জড়িত, লগতে তেখেতে এগৰাকী চিত্ৰশিল্পী। গতিকে কেইবাটাও তেখেতে বিশেষ গুণৰ অধিকাৰী, লগতে তেখেতে আন 10 গৰাকী মহিলাৰ কাৰণে প্ৰেৰণাৰ উৎস বুলি ক'ব লাগিব। আৰু এগৰাকী মহিলাৰ আমি তেখেতৰ যি সফলতাৰ কথা আমি ইতিমধ্যে কথা পাতিলো তেখেতৰ লগত, তেখেতৰ সফলতাই যে আন 10 গৰাকী মহিলাক অনুপ্ৰাণিত কৰক তাকে আমি কামনা কৰিছো, আৰু গাৰ্গী কীৰ্তন বৰাৰ আমি ভৱিষ্যত কামনা কৰিছো।